সুপ্ৰভাত জনাইছোঁ সকলোকে আৰু ৰাতিপুৱাৰ কাৰণে আমি জলপানৰ যোগাৰ কৰিছোঁ মই এয়া বাৰু কি মই বনাইছোঁ আপোনালোকে ধৰিব পাৰিছেনে বাৰু আৰু যদি ধৰিব পাৰিছে মোক জনাব দেই আৰু যদি ৰেচিপিও লাগে মোক জনাব মই ৰেচিপি দিম বাৰু আনফালে আমাৰ এয়া জলপান মই ৰেডি কৰিলোঁ তো দেহাৰ কাৰণে বাকিটো মই এনেকৈ আনিছোঁ মানুহজনকো দিলোঁ খাই বৈ পেলাই মই গা ধুলোঁ গা ধুই পেলাই আমি দেহাক চুলিকেইডাল কটাই আনিমগৈ বুলি ওলাইছোঁ তাই মানে চুলি কাটিলেই বহুত দিগদাৰ কৰে বহুত প্ৰথমতে য'লৈ গ'লোঁ তাত তাইক চুলি কাটিব নোৱাৰিলোঁ তাৰপিছত বাপেকে মই এখন চেলুনত আনিলোঁ চেলুনখনতো দেউতাকে মই তাইৰ চুলি কাটিব নোৱাৰিলোঁ লাষ্টত গৈ পেলাই তাইক আকৌ কাকাকক আনিছেগৈ ঘৰৰ পৰা কাকাকৰ কোচতহে ৰৈছে মানে আৰু নহ'লে তাই শান্তিয়ে নিদিয়ে চুলি কাটা বুলি ক'লে তাই আৰু কান্দোন আৰম্ভ হৈ যায় যি কি নহওক তাইক চুলি কটাই আহিলোঁ আহি ঘৰত তাইক গা ধুৱালোঁ আৰু মই হাত ভৰিটো চাফা হ'লোঁ মায়ে কৈছে দালিখিনিত তই তেল দে মায়ে অন্য কামত লাগিছে যিহেতু বিহু বতৰ আৰু মায়ে দালিখিনি সিজাই থৈ দিলে মই তেল মাৰিবলৈ লৈছোঁ কেইটামান পাঁচফোৰণ শুকান জলকীয়া আৰু আদা নহৰু পিঁয়াজ সেয়াই আৰু দালি যিখিনি দিয়ে আজি মাটি দালি খাম বুলি ভাবিছোঁ তাতে কাঠ আলু দিছে আৰু বিলাহী দিছে কাঠআলুটো ইমানেই ধুনীয়া ঘৰৰ নহয় বাৰু কাঠআলুটো কিনা হয় ইমানেই ধুনীয়া কাঠআলুটো মানে পূৰা বগা আৰু ৰঙাটো মই খাই ইমান ভাল নাপাওঁ নিসিজে যে সেইটো কাৰণে তাকে বোলো অকণমান আপোনালোককো ধৰি ৰাখাওঁ ক্লিপটো এয়া ধুনীয়াকৈ সিজিছে বৰ ঠাণ্ডা দিনত ভাত দালিৰ লগত আপোনাৰ বিলাহী ধনিয়া কিবা এটা টেষ্টেই আহে নহয় জানো মই পটাপট দালিখিনি তেল দিছোঁ ছোৱালীও কিবা কৈ আছে কথা মানে মই গেছত ওচৰত কাম কৰিলে তাই লগতে আহি যায় আৰু শান্তি নিদিয়ে অকণো কাম কৰিবলৈ মই দৌৰা দৌৰিকৈ দালিকণ তেল মাৰিছোঁ আৰু অন্য সিফালে ভাতৰ যোগাৰ হৈ গ'ল বাৰু দালিকণ উতলিবলৈ দিলোঁ ইমান ধুনীয়া লাগিছে নহয় আজি ভাত সাজ খাই তাত এখেতক ডাইনিঙত ভাত দিলোঁ ছোৱালীজনীকো দিছোঁ মাকো দিছোঁ মই সুধিছোঁ বাৰু কেনেকুৱা হৈছে খাবলৈ কৈ আছে বঢ়িয়া অমৰা দুটাও কাটি দিছোঁ আৰু লগতে পচলা ভাজি আৰু সেয়া মাটি দালি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই